আপোনালোকে চৰাইদেউ মৈদামলৈ নাহিব আৰু কেনেবাকৈ আপোনালোকে যদি চৰাইদেউ মৈদামলৈ আহেও যদি আপোনালোকে সুচি হ'ব লাগিব। নিউজত যি বৰ্তমান সময়ত চৰ্চা হৈ আছে আৰু সেই কথাকেইটা ক'ব কাৰণেই মই ষ্টাৰ্টিঙতে এই কথাটো কৈ লৈছোঁ। আৰু আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কিন্তু প্ৰথম পৰা শেষলৈকে চাব আৰু গুৰুত্ব দি চাব। আৰু যদি আপুনি যদি প্ৰথম পৰা শেষলৈকে যদি চোৱা যদি ধৈৰ্য নাই, ভিডিঅ'টো নাচাব। কাৰণ কেলৈ আপোনালোকে মেইন বিষয়বস্তুটো নজনাকৈ বা নোচোৱাকৈ আপোনালোকে যিটিখন কমেণ্ট কৰি থৈ যায়। মই সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। এই ষ্টাৰ্টিঙতে মই ক'লোঁ যেন চৰাইদেউ মৈদামলৈ আহিলে মানে সুচি হ'ব লাগিব। কাৰণ কেলৈ অপবিত্ৰ স্থান। এই কথাটো এইটো কাৰণে ক'বলগীয়া হৈছে, আপোনালোকে বৰ্তমান সময়ত গম পাই আছে শংকৰ সংঘৰ আৰু টাইপা নামৰ এটা সংগঠন, যি দুটা ফৈদৰ মাজত যি বিতৰ্ক সৃষ্টি হৈ আছে। শংকৰ সংঘৰ যোনসকল ৰাইজ আছে সেই ৰাইজসকলে টাইপা নামৰ সংগঠনটোৰ ওপৰত কেছ দিছে আৰু টাইপা নামৰ সংগঠনটোৱেও যি বিহিত ব্যৱস্থা ল'ব লাগে শংকৰ সংঘৰ ৰাইজসকলৰ ওপৰত বিহিত ব্যৱস্থা লৈছে। তো সেইকাৰণে মই এই ষ্টাৰ্টিঙতে কৈছিলোঁ চৰাইদেউ যি মৈদামলৈ আহিলে আপোনালোকে সুচি হ'ব লাগিব। তো মেইন পইণ্টটো নিউজত পোৱা মতে এজন আহোম সম্প্ৰদায়ৰ এজন লোকে মেডাম মেফিত অংশগ্ৰহণ কৰিছিল আৰু মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে কিবা দায়িত্বত আছিল আৰু দায়িত্বৰ যি নিজৰ দায়িত্ব পালন কৰিছিল আৰু সেই দায়িত্ব পালন কৰাৰ বাবেই শংকৰ সংঘৰে বহিষ্কাৰ কৰালে। যি সিহঁতৰ যি সংবিধান আছে আৰু সেই সংবিধানৰ মতে বহিষ্কাৰ কৰালে। তো এতিয়া কথা হ'ল আচলতে এতিয়া মই মোৰ নিজৰ মনৰ কথাখিনি ক'ব বিচাৰিছোঁ। তাৰ আগতে মই আপোনালোকক দেখাইছোঁ দেই, মই মানে এটা খেতি কৰা ল'ৰা, আপোনালোকেতো সকলোৱে গমেই পায়। ৰ'ব এক মিনিট, মানে পথাৰলৈ আহি থাকিবই লাগে। মই জপানখন খুলি লৈছোঁ দেই, ৰ'ব দেই এক মিনিট ৰ'ব। মানে পথাৰত যদি মানুহ নাথাকোঁ গোটেইখন খাই পেলাই, গৰু আহি যায়, গোটেইখন গৰু আহি যায়। দেখাত যাব দেই, চাই লওক এই গৰু চৰু গোটেইখন আহিছে। তো এতিয়া মই পথাৰখন চেক কৰি লৈছোঁ, মানে খেতি ইয়াত বিলাহী লগাই দি আছে, সেইবিলাক খুঁটি লগাই দি আছে। তো তেনেকুৱা কথা। তো মই এতিয়া মোৰ মনৰ কথাকেইটা কৈ যাব বিচাৰিছোঁ দেই। আচলতে মই কাৰো পক্ষপাতী হৈ এই কথাখিনি ক'ব অহা নাই বা শংকৰ সংঘৰকো ভুল নাই কৰা বুলি ক'বলৈ অহা নাই বা টাইপায়ো ভুল নাই কৰা বুলি ক'বলৈ অহা নাই। তো মই ক'ব বিচাৰিছোঁ যিহেতুকে মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে নিজৰ যি দায়িত্ব আছিল, নিজৰ দায়িত্ব পালন কৰাৰ বাবে বহিষ্কাৰ কৰিলে। যি সংবিধানৰ মতে শংকৰ সংঘৰ যি সংবিধান আছে সেই সংবিধানৰ মতে যি বহিষ্কাৰ কৰালে। তো এতিয়া কথা হ'ল মানে কিছুমান নিয়ম দেই, কিছুমান নিয়ম মানে দৃষ্টিগোচৰ হৈ থাকে। আচলতে আমি মানে ধৰি লওক গাঁৱত থকা মানুহটো, মানে গাঁৱত এইবিলাক বেছি চলি থাকে দেই, মানে এইবিলাক শুনি থাকোঁ। যি শংকৰ সংঘৰ যোনসকল লোক আছে দেই, সেই লোকসকলে, আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই, কাকো ভুল বুলি কোৱা নাই বা কোনো দোষ নাই কৰা বুলি কোৱা নাই, কিন্তু মোৰ দৃষ্টিভংগীত যি ভুল দেখিছোঁ সেই ভুলটো আঙুলিয়াই দিছোঁ। কাৰণ কেলৈ ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে, সেইকাৰণে মোৰ নিজৰ বাক স্বাধীনতাটো সাব্যস্ত কৰিছোঁ। যি শংকৰ সংঘৰ লোকসকলে যি মুৰ্গী পুহিব নিদিয়ে, নিউজত পাইছোঁ এজন লোকে ব্ৰইলাৰ পুহিছিল আৰু ব্ৰইলাৰ পোহাৰ বাবে এঘৰীয়া কৰিছিল আৰু লগতে কিমান টকা দি সুচি হ'ব লগা হৈছে। আচলতে মানে এইটো কি মানে বস্তুটো মইতো বুজি নাপাওঁ। এইটো মানে এতিয়া মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে সেই আহোম সম্প্ৰদায়ৰ লোকজনক বহিষ্কাৰ কৰালে। আচলতে মেডাম মেফি মানে অপবিত্ৰ নেকি? যদি মেডাম মেফি অপবিত্ৰ তেনেহ'লে চৰাইদেউত থকা সেই মৈদামো অপবিত্ৰ, হয়নে নহয়? তো তেনেকুৱা কথা। তো এজন মানুহে যদি ব্ৰইলাৰ এটা নোপোহে, মুৰ্গী এটা নোপোহে, গাহৰি এটা নোপোহে, কেনেকৈ চলিব? অৰ্থনীতিৰ দিশটো চাব লাগিব না। ঠিক আছে,
আৰ্থিকভাৱে টনকিয়াল হ'ব লাগিবতো আমি কি নাখাই মৰি যাম নেকি? হয় নহয় কওকচোন? তো তেনেকুৱা নিচিনা কথা। তো সেইটো কাৰণে বহিষ্কাৰ কৰে। আচলতে এই দিশটো অলপ চাব লাগে দেই। শংকৰ সংঘৰ লোকসকলে মানে যি সংবিধানত কি আছে কি নাই নাজানো বাৰু, আমি শংকৰ সংঘৰ মানুহ নহয় বাৰু। তো যি সংবিধানত উল্লেখ আছে এইবিলাক মানে অলপ ঠিক ঠাক কৰিব লাগে। কিছুমান মানে এৰাধেৰা মাজেদি যাব লাগে। আৰু এতিয়া কথা হ'ল যি টাইপাৰ সংগঠনৰ যোনসকল লোক আছে দেই, সেই লোকসকলে যি সংবিধান জ্বলাই দিলে, এইটো এটা বৰ বেয়া কথা। এইটো বৰ বেয়া কথা। সংবিধানখন এইটো জ্বলাই দিব নালাগিছিল। হয় নহয় কওক আপোনালোকে? এইটো সংবিধানখন জ্বলাই দিয়াটো বৰ ডাঙৰ কথা, এইটো বৰ ডাঙৰ ভুল। আচলতে লাগিব লাগে কিহত বা লাগি আছোঁ কিহত? আমাৰ ৰাজীৱ শইকীয়া ককাইদেৱে আৰু ধৰি লওক এনেদৰে ভূপেন হাজৰিকীয়া ডাঙৰদেৱে এইবিলাক গাই থৈ গৈছে দেই। এতিয়া লাগিব লাগে কিহত, আমি লাগি আছোঁ কিহত? লাগিব লাগিছিল কিহত, লাগি আছোঁ কিহত? যদি আমি ভায়ে ভায়ে যদি এনেকৈ লাগি থাকোঁ কি হ'বগৈ বাৰু চিন্তা কৰকচোন বাৰু। সেই বেলেগ লোকে হাঁহিব, হয় ঠিক আছে, বেলেগ লোকে হাঁহিব। এতিয়া লাগি গ'ল, বৰ ভাল পাইছোঁ, ৰং চাব এতিয়া। তো সেইকাৰণে ক'ব বিচাৰিছোঁ এইবিলাক লাগি থাকিব নালাগে দেই। এইবিলাক লাগি থাকিব নালাগে। মোকামিলালৈ আহিব লাগে, মোকামিলালৈ আহিব লাগে। তাৰপৰাও মানি ল'ব লাগে, শংকৰ সংঘ লোকসকলেও মানি ল'ব লাগে। যিহেতুকে এতিয়া থানাই থানাই কেছ দিলে কৰিলে। আচলতে অহিংসাই পৰম ধৰ্ম বুলি মানে কথা এষাৰ আছে। অহিংসা এতিয়া হিংসাৰহে পৰম ধৰ্ম হৈছে দেখোন, হয় নহয়? এতিয়া হিংসাৰ পৰম ধৰ্ম হৈছে, কেছ দিয়া পৰ্যন্ত কিবাকিবি এইবিলাক, হয় নহয় কওক আপোনালোকে? আৰু শংকৰ সংঘৰ লোকসকলেও বাৰু এই সংবিধানখন জ্বলাই দিয়াৰ কাৰণে কেছ দিব লগা হৈছে। আৰু তাৰ পৰাই যোনটো সংগঠন, তাৰ পৰা লোকসকলেও যিহেতুকে মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে আৰু দুটামান কথা উল্লেখ কৰিলে বোলে যোনখন পত্ৰ দেই, যেনেকৈ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে আমুকে তামুকে সেইবিলাক লেখাৰ কাৰণে মনটো দুখ পালে আৰু সেইকাৰণে যোনখন সংবিধানখন জ্বলাই দিলে। এইটো সিহঁতৰো ভুল আৰু শংকৰ সংঘৰো ভুল। আচলতে এইখিনি ভুল বুজাবুজি হৈ মানে মোকাবিলালৈ আহিব লাগে। যদিহে সিটো নেমানে ইটো নেমানে কি হ'ব? অস্ত্ৰ যুঁজ লাগিলে কি হ'ব? তাত জুই সৃষ্টি হ'ব, হয় নাই? জুই জ্বলি যাব। চিন্তা কৰক। তো এতিয়া তেনেকুৱা পৰিস্থিতি হ'বলৈ গৈ আছে। আৰু মোৰ বাৰু ডিগ্ৰী চিগ্ৰী নাই দেই, মোৰ ডিগ্ৰী চিগ্ৰী নাই। আপোনালোকে জানে মই এটা খেতি কৰা ল'ৰা। এইবিলাক খেতি কৰি থাকোঁতে মোৰ দিনকাল গৈছেগৈ। খেতি কৰি খাই থাকোঁ মই। ব্ৰইলাৰ এটাও পুহিব লাগে, গাহৰি এটাও পুহিব লাগে, এইবিলাক পুহি কৰি চলি থাকোঁ। তেনেকুৱা নিচিনা কথা। আৰু মই এই ভিডিঅ'টো বনাই কাকো দুখী সজাবলৈ বা কিবা কৰিবলৈ কোৱা নাই, মই মনৰ কথাকেইটা কৈছোঁ। আৰু আপোনালোক যিহেতুকে শিক্ষিত লোকসকল আছে, আপোনালোকে যদি কিবা ভুল হৈছে মোক কৈ দিব। কিন্তু মই কাৰো ধৰ্মক আঘাত সানিবলৈ কোৱা নাই, ঠিক আছে? কাৰো মই ধৰ্মটোক বেয়া বুলি ক'ব জানে। যোনে যোনে যিটো ধৰ্ম ভাল পায় সেইটো মানে, আৰু নিজৰ শৈলীবিলাক বেলেগ বেলেগ, মানে পূজা কৰা বা ধৰ্ম কৰা মানে প্ৰাৰ্থনা কৰা শৈলীবিলাক বেলেগ বেলেগ, হয় নহয়? তো সেইকাৰণে এইখিনি বাধা দিব নোৱাৰোঁ। আৰু শংকৰ সংঘৰেও যি এইবিলাক কিছুমান বাধা প্ৰদান কৰে, এইবিলাকো সংবিধানখনৰ পৰা আঁতৰাই এইবিলাক মানে অলপ মানে চাব লাগে। আৰু সংবিধানখনত কি কি নিয়মখিনি থাকিলে মানে মানুহে কষ্ট পাব, বা আৰ্থিকভাৱে যোনখিনি টনকিয়ালৰ যোনখিনি কাম কৰিব লগা থাকে সেইখিনি যদি কৰিব নাপালে মানে যিহেতুকে দিগদাৰ হ'ব। সেইবিলাক মানে সংবিধানখনৰ পৰা অকণমান মানে হেৰি কৰিব লাগে, মানে আঁতৰাই মানে সংবিধানত নতুনকৈ সৃষ্টি কৰিব লাগে। আৰু তাৰ পৰা সকলেও যিহেতুকে সংবিধান জ্বলাই দিলে এইটো মানি ল'ব লাগে। আৰু শংকৰ সংঘৰ লোকসকলেও মানি ল'ব লাগে। আচলতে এই বস্তুটো দেই, যিহেতুকে যিহেতুকে আহোম সম্প্ৰদায়ৰ লোকসকলে টাইপাৰ যিহেতুকে লোকসকলে এইটো আঙুলিয়াই দিছিল। শংকৰ সংঘৰ লোকসকলে হয়তো বুজি পাব লাগিছিল যেন এইটোতো এনেকুৱা ধৰণৰ কথা সঁচাকৈ ভুল হৈছে নেকি। আৰু এনেকুৱাটো নকৰাৰ বাবেই এই বস্তুটো পৰিস্থিতিৰ সৃষ্টি হৈছেগৈ। মই বাৰু ইমান বিশেষকৈ আপোনালোকৰ আগত মই যুক্তি দেখাই মানে কথাখিনি ক'ব নাজানো বাৰু, কাৰণ কেলৈ মই এটা খেতি কৰা ল'ৰা। চাই লওক, খেতি কৰা ল'ৰা, বিলাহী খেতি লগাই আছোঁ। চাই লওক, এইবিলাক ৰছী মেৰিয়াই আছোঁ আৰু লগতে খুঁটি লগাই আছোঁ। চাই লওক, দেখিলে? এইবিলাক কুঁহিয়াৰ চুঁহিয়াৰ গোটেইখন লগাই দি আছে। আৰু এইবিলাক সেইখন পাহাৰ হয়, দেখিছে? পাহাৰ কিনাৰ ল'ৰা। তো তেনেকুৱা মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু কাকো উচতাবলৈ কোৱা নাই, কাকো দুখী সজাবলৈ কোৱা নাই। যোনটো মই নিজ চকুৰে যোনটো ভুল দেখিছোঁ সেই কথাখিনি কৈছোঁ। আৰু শংকৰ সংঘৰ কিছুমান এনেকুৱা নিয়ম থাকে দেই। আজি যদি আমাৰ যদি তুলনি বিয়াখন পাতে, ঠিক আছে, যোনডাল এনেকৈ কিবা দুৱাৰ দলিয়াই দিলে এনেকৈ কিবা ফুল তামোল চামোল এনেকৈ যেন লগাই যেন সেইডাল, ঠিক আছে, সেইডাল তলদি পাৰ নহয়, বেইডলত নোসোমায়। আৰু যদি মানুহ চানুহ মৰে নহয়, মানুহ মৰিলেও আহিব নাপায়, কিবাকিবি সেনেকুৱা ছিষ্টেম মানে সেইবিলাক মানে বেয়া লাগে। আচলতে এইটো বিভেদ সৃষ্টি কৰিবলৈ হোৱা নাই, হয় নহয় কওকচোন আপোনালোকে? এইটো বিভেদ সৃষ্টি হ'লে যদিহে শংকৰদেৱে একতা দলেৰে বান্ধি থ'বলৈ বিচাৰিছে ন, একতা দলেৰে বান্ধিব লাগে, ঠিক আছে। যোনখিনি মানে
একেবাৰে বেয়া নিয়ম, সেইখিনি মানে আঁতৰাই দিব লাগে, হয় নহয়? তো সেইকাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ, মই মানে ডিগ্ৰী নাইকিয়া এটা ল'ৰাই মানে যোনখিনি মোৰ মনত, ঠিক আছে, যোনখিনি মোৰ মনত মানে কথাখিনি উদয় হ'ল আৰু যোনখিনি আপোনালোকৰ আগত কথাখিনি কৈছোঁ নহয় ন, ঠিক আছে? কিবা যদি ভুল ভ্ৰান্তি হৈ গৈছে আপোনালোকে মাফ কৰি দিব, কাৰণ মোৰ ডিগ্ৰী একো নাই, মই খেতি কৰা ল'ৰা, দেখাই দিছোঁ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেল ছাবস্ক্ৰাইব কৰাটো মেইন, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু ক'ব বিচাৰিছোঁ দেই, মই কাকো দোষাৰোপ কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, ঠিক আছে? মুঠতে মোকামিলালৈ আহিব লাগে, ঠিক আছে? এইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ, মোকামিলালৈ আহিব লাগে, এইফালে কাজিয়া লাগি কাম নাই, মোকামিলালৈ আহিব লাগে। যদি মোকামিলালৈ নাহে নহয়, পৰিস্থিতিটো বৰ বেয়া ধৰণে হ'বগৈ, পৰিস্থিতিটো বৰ বেয়ালৈ যাবগৈ, ঠিক আছে? ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমান আছিল।